বৰ্তমান পৰিষদত দুৰ্নীতি আৰু অনিয়ম হৈছে এনেধৰণৰ হৈছে য'ত সীমাহীন আৰু পৰ্বতসম দেউৰী স্বায়ত্ব শাসন পৰিষদৰ বাবে আজীৱন সংগ্ৰাম কৰা প্ৰকৃত ব্যক্তিসকল আজি অৱহেলিত বৰঞ্চ নিজৰ দুৰ্নীতি ঢাকিবলৈ কিছুমান বিশেষ সংগঠন আৰু ব্যক্তিয়ে ডিএচিৰ পৰা প্ৰতি বছৰে লাখ লাখ টকা অনুদান লৈ আজি ভৈৰৱ দেউৰীক ৰক্ষণাবেক্ষণ দি টকা আমি পৰিলক্ষিত হৈছে ডিএচিৰ দুৰ্নীতি অনিয়মবোৰ ঢাকি ৰাখিবলৈ কেইজনমান তথাকথিত বুদ্ধিজীৱী দল সংগঠনক মাতি সৌসিদিনা গুৱাহাটীত লাখ লাখ টকা অপচয় কৰি সভা পাতিছেগৈ গুৱাহাটীত পাতিলে বুলিয়েই দুৰ্নীতিবোৰ ঢাক নাখায় এই সভাখন হ'ব লাগিছিল গাঁৱৰ পৰ্যায়ত কিন্তু টকা কাবৰ বাবে বিভিন্ন ধৰণৰ সভা সমিতি পাতিছে গুৱাহাটীৰ নিচিনা মহানগৰত যেহেতু ডিএচিখন দিছিল গাঁৱৰ মানুহৰ উন্নতিৰ কাৰণে গাঁৱৰ মানুহৰ জাতিৰ কাৰণে গাঁৱৰ মানুহৰ ভাষাৰ কাৰণে গাঁৱৰ মানুহৰ সংস্কৃতিৰ কাৰণে কিন্তু তেওঁলোকে আজি সভা সমিতি পাতিলেগৈ সুদূৰ মহানগৰত মুষ্টিমেয় কিছুমান বুদ্ধিজীৱী আৰু তথাকথিত দল সংগঠনক লৈ ভৈৰৱ দেউৰী কোন হয় তেওঁ একমাত্ৰ দেউৰী জাতিৰ নেতা নহয় সেইকাৰণে ডিএচিৰ একাউণ্ট ডিএচিলৈ যিখিনি পইচা আহে সেইটো ডিএচিৰ ৰাজধানী এলেকাত ৰাখিব লাগে কিন্তু তাকে নকৰি তেওঁলোকে কি কৰিলে ডিএচি বাহিৰা জেগাত মৰাণ ডিব্ৰুগড় তেনেকুৱা জেগাত ডনবোৰ ৰাখি অপব্যৱহাৰ কৰি ডন লুণ্ঠনৰ প্ৰয়াস কৰিছে বিম্বৰ দেউৰীৰ মৃত্যু দিৱসৰ যোৱা মাজুলীত আৰু বামচেনিয়াৰ হিচাপ নিকাচ ৰাজহুৱা কৰিব লাগিব আৰু জয়দাম ফেষ্টিভেল যে অসমীয়া মানুহ বা দেউৰী সমাজৰ তিনিটাকৈ বিহু থাকে কিন্তু এই টেঙাপনীয়া আৰু বৰগীয়াসকলে 4 নম্বৰ মেচুৰ জয়দাম মেচুৰ নামত অসমত পইচা কিনি অসমৰ বাহিৰৰ ওচৰৰ ৰাজ্য অৰুণাচলত বছৰি বছৰি লাখৰ পৰা লাখ লাখ টকা খৰচ কৰি ডন অপচয় ঘটাবলৈ তেওঁলোকে কুণ্ঠাবোধ কৰা নাই দেউৰী জাতি ক'ৰ পৰা উন্নয়ন হয় সেয়েহে আমি ক'ব বিচাৰিছোঁ তদন্ত কৰি উচিত ব্যৱস্থা কৰিবৰ কাৰণে আপোনালোকৰ যোগেদি আমি অসম চৰকাৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত শৰ্মা মহোদয়লৈ আহ্বান জনাইছোঁ ডিএচিত থকা যিসকল কৰ্মচাৰী তেওঁলোকে কণ্ট্ৰেকচুৱেল বেচিছত তেওঁলোকৰ দৰমহা হয় 5,000 বা 8,000 টকা কিন্তু তেওঁলোকৰ জীৱনশৈলী লাইফষ্টাইল তেওঁলোকৰ গড় যদি আজি তদন্ত কৰিব লগা হয় তেতিয়াহ'লে আপোনালোকে দেখিব যে দেউৰী জাতিৰ উন্নয়নৰ টকাখিনি অপব্যৱহাৰ কৰি লাখ লাখ টকা তেওঁলোকে বিলাহী জীৱন যাপন কৰি আছে পৰিষদত অহা ডন অন্যান্য আঁচনি টেঙাপনীয়াসকলে যদি ৰাতিপুৱা টাইমত ৱৰ্ক অৰ্ডাৰটো পায় তেতিয়াহ'লে আবেলিলৈকে তেওঁলোকৰ পে'মেণ্ট অৰ্ডাৰ ওলাই যায় কিন্তু দিবগীয়াসকলক লামচাম কিবা এটা টকা দি তেওঁলোকে কি কৰে ৱৰ্ক অৰ্ডাৰ দিওঁতে 3 মাহ দিন লগাই আৰু বাকী সোপা বিলখিনি পাবৰ কাৰণে বছৰ বাই বছৰ দৌৰাই এই দিবগীয়াখিনিক হাৰাশাস্তি কৰি পেলায় সেয়েহে আমি তদন্ত কৰি ইয়াৰ উচিত ব্যৱস্থা ল'বৰ কাৰণে আহ্বান জনাইছোঁ আৰু পাৱাৰ টিলাৰৰ নামত বিভিন্ন দুখীয়া দৰিদ্ৰ শ্ৰেণীৰ খেতিয়কসকলৰ পৰা তেওঁলোকে লাখ লাখ টকা লৈ আজি পৰ্যন্ত তেওঁলোকে পাৱাৰ টিলাৰ স্কিম দিব পৰা নাই এইটোৰ ওপৰতো আমি তদন্ত কৰিবৰ কাৰণে আহ্বান জনাইছোঁ সেয়েহে আপোনালোকৰ মাধ্যমৰ যোগেদি আমি CM মহোদয়ক CM ভিজিলেন্স দি এই ভৈৰৱ দেউৰী নেতৃত্বাধীন পৰিষদখনক অতি শীঘ্ৰে ভংগ কৰি সুস্থিৰ সবল এজন নিকা মানুহক দি পৰিষদখন চলাই দিবৰ কাৰণে আমি আহ্বান জনাইছোঁ ইণ্টাৰনেশ্যনেল খেলত দিবগীয়া ছোৱালী এজনী পম্পী দেউৰী নামত তেওঁ দিছে 50,000 টকা কিন্তু টেঙাপনীয়া পইডৰ এজন মানে কি ল'ৰাক
5 লাখ টকা অনুদান আগবঢ়াইছে আমাৰ দেউৰী জনগোষ্ঠী 4টা পইণ্ট আছে দিবঙীয়া টেঙাপনীয়া বৰগীয়া আৰু পাটৰগঞা গতিকে আমি দিবঙীয়া খেলৰ মানুহ আমি ভাষা জানো দিবঙীয়াসকলৰ বেছি টেঙাপনীয়া ডেপুটি চিফ টেঙাপনীয়া EC টেঙাপনীয়া 2জনকে EC তেওঁলোকৰ পৰিষদৰ 5টা পৰিষদ ভাষা সংস্কৃতি আমাৰ নিমিলে তেওঁলোকে ভাষা নাজানে সংস্কৃতি নাই এইটোৱে আমাৰ মেইন মানে কি পইণ্টটো আমি আহ্বান জনাইছোঁ দেউৰী পৰিষদত যিখিনি দিবঙীয়াসকলৰ EM GM চেয়াৰমেন ভাইচ চেয়াৰমেন সকলো আছে সকলোকে আহ্বান জনাইছোঁ যে তেওঁলোকে দিবঙীয়া পৰিষদৰ হৈ একোজন মানে কি চিপ তৈয়াৰ কৰক শেষত মুগ জিমচায়া মচিকানে আমজাই আহ্বান নদী মুগ জিমচায়া মচিকানি দিবঙীয়া মচিকানি সকলোৱে যদি একগোট চায়া দিনে যাৰ অস্তিত্ব খুব সোনকালে কিমান নাকে অসমবাসী দেউৰী ৰাইজক শ্ৰদ্ধাৰ জ্ঞাতাতে মই কিছুমান কথা ক'ব বিচাৰিছোঁ দেউৰী পৰিষদৰ যিটো দুৰ্নীতি চলি আছে সেই দুৰ্নীতিটো সম্পূৰ্ণ নাইকিয়া হ'ব লাগে আৰু নিকাহ এটা পৰিষদ আমাক দৰকাৰ আৰু আমাৰ জাতিটোৰ উন্নয়নৰ নামত অহা যিবোৰ ধন সেই ধনসমূহ কেৱল দুৰ্নীতি আৰু দুৰ্নীতিত নিমজ্জিত হৈ কিছুমান নেতাৰ পকেটত সোমাই সেই নেতাসকলৰ ধনৰ ভঁৰালবোৰ ডাঙৰ হৈ গৈছে সম্পত্তি পাহাৰ গঢ়িছে তেওঁলোকে গতিকেলৈ সম্পূৰ্ণ দুৰ্নীতি মুক্ত এটা পৰিষদ আমাক দৰকাৰ গতিকেলৈ যিবোৰ ধন আহে পৰিষদলৈ সেই ধনসমূহ সঠিকভাৱে ব্যৱহাৰ কৰিব লাগে বুলি ব্যৱহাৰ হ'ব লাগে বুলি মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ